এনেদৰে মই আটাখিনি কৰি লোৱা হৈ গ'ল। নমস্কাৰ, মই বৰিছ কিটচেন ৰেচিপি চেনেলটোৰ পৰা আপোনালোক সকলোলৈ স্বাগতম জনালোঁ। ইডলি পিঠা বনাবৰ কাৰণে এয়া চাউল ল'লোঁ। এইখিনি 10-15 মিনিটৰ কাৰণে ভিজাই ৰাখিলে হৈ যাব। চাউলটো ধুনীয়াকৈ ধুই ভিজাই ৰাখিছিলোঁ। এতিয়া মই মিক্সিত পিচি ল'ম। সেই মিক্সাৰ মেচিনত গুড়া কৰি ল'লোঁ। এতিয়া ইয়াতে মই ঢালি দিম আৰু অকণমান পানীখিনি মিহলাই ল'ম। অকণমান পানী দিলোঁ, ভালদৰে মিহলি কৰি ল'ম। মিহলি কৰি লোৱা হৈ গ'ল। এতিয়া মই নাৰিকল দি দিম ইয়াতে আৰু অকণমান নিমখ আৰু চেনি দি দিম। পিঠাগুড়িখিনি গুলি লোৱা হৈ গ'ল। এতিয়া মই নাৰিকল অকণমান মিলাই দিম, দি দিলোঁ। এনেদৰে নিমখ দিব পাৰে অকণমান, খুব কম পৰিমাণে এচামুচ চেনি দিলোঁ আৰু চেনি নাখালে নিমখ দিব পাৰে, ঠিক হৈ গৈছে। এনেকুৱা এখন পেন লৈছোঁ। এনেকুৱা পেনত মই ধুনীয়াকৈ বহাই দিম এটা আটাকৈ। এনেদৰে মই আটাখিনি কৰি ল'ম। এনেদৰে মই আটাখিনি কৰি লোৱা হৈ গ'ল। এনেদৰে আটাখিনি কৰি লোৱা হৈ গ'ল। এতিয়া মই গেছটো জ্বলাই দিলোঁ। খুব কম জুই দিব লাগে আৰু মই এতিয়া এখন ঢাকনি দি দিম। ধুনীয়াকৈ সিজি থাকিব। সেয়া ধুনীয়াকৈ সিজি আহি আছে। ঢাকনিখন গুচাই দিলেও হৈ গ'ল। খুব সোনকালে ঠাণ্ডা হ'বলৈ দিম কিছুমান। হৈ গ'ল ইডলি পিঠা। অকণমান ঘি দিম, গাখীৰখিনি লাগি নাযায়, অকণমান দিব লাগে। সেই গাখীৰখিনি ঢালি দিলোঁ। গাখীৰখিনি ধুনীয়াকৈ উতলি আহি আছে। এতিয়া মই চেনি দি দিম। এয়া জোখমতে চেনি দিলোঁ। এতিয়া ধুনীয়াকৈ লৰাই দিম। এইখিনি অকণমান গোটা হ'ব। এইখিনি গোটা হ'বৰ কাৰণে পাউডাৰ গাখীৰ দিলোঁ। এতিয়া লৰাই দিম। গাখীৰত পাতল ভিজাই ৰাখিছিলোঁ। ধুনীয়াকৈ হালধীয়া হ'ব অলপ পিছতে ধুনীয়াকৈ উতলি আহিছে, অকণমান গোটাও হৈছে। এতিয়া মই এতিয়া চাপৰখিনি দি দিম। এয়া ধুনীয়াকৈ উতলি আছে। এতিয়া মই পিঠাখিনি ইয়াতে দি দিম এটা এটাকৈ। ইয়াতে দি দিলোঁ। এতিয়া মই গেছটো অফ কৰি দিলোঁ। ইয়াতে মই বাদাম আৰু নাৰিকল দি দিম ওপৰত। এইখিনিৰ ওপৰত বাদাম দিলোঁ ধুনীয়াকৈ। ওপৰত অকণমান নাৰিকলো দিলোঁ আৰু এয়া কেইটামান কিচমিচি দিলোঁ। এয়া খাবলৈ ৰেডি। এয়া আমাৰ ৰাতিপুৱাৰ নাস্তা ৰেডি হৈ গ'ল। এনেদৰে বনাই খাবচোন, খুব ধুনীয়া হয় খাবলৈ। এনেদৰে কলো দিব পাৰি ওপৰত। এয়া জাহাজী কল অকণমান দিলোঁ। খাবলৈ ৰেডি হৈ গ'ল। এনেদৰে বনাই খাই চাবচোন, খুব ধুনীয়া সোৱাদ হ'ব খাবলৈ।